কাগজত হল কাম, মাটিত নাই চিনচাব। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ বিস্ফোৰক অভিযোগ। উন্নয়নৰ নামত ভেকু ভাওনা, কলৈ গ'ল 2.5 লাখ টকা। বিধায়কৰ পুস্তিকাত কাম শেষ, কিন্তু বাস্তৱত ফটুকাৰ ফেন। ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে ৰাইজৰ হুংকাৰ। মৰিগাঁও সমষ্টিত চলিছে উন্নয়নৰ নামত লুণ্ঠনৰ ৰাজনীতি। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এতিয়া ক্ষোভত ফাটি পৰিছে খোদ নিজ সমষ্টিৰে ৰাইজ। কাগজ কলমত যি আঁচনিৰ কাম সম্পূৰ্ণ হ'ল বুলি জহাই ফুৰিছে বিধায়কগৰাকীয়ে, বাস্তৱত সেই স্থানত এতিয়াও প্ৰণাই এটা ইটাৰ চপৰা। ঘটনাৰ স্থান পশ্চিম ভোমোৰাগুৰি নামঘৰ। 2020-21 বৰ্ষতেই এই নামঘৰ উন্নয়নৰ বাবে আবণ্টন হৈছিল 2.5 লাখ টকা। বিধায়ক ৰমাকান্ত দেউৰীয়ে নিজৰ সাফল্যৰ সদিয়ান দাঙি ধৰি প্ৰকাশ কৰা পুস্তিকাত উল্লেখ কৰিছে যে নামঘৰৰ এই কাম ইতিমধ্যে ৰূপায়ণ হ'ল। কিন্তু আশ্চৰ্যজনক কথাটো হ'ল আজিও নামঘৰটোত আৰম্ভই নহ'ল কোনো কাম। 5 বছৰ আগৰ কথা আমি আজি ধৰক 10 দিনমান হৈছে গম পোৱা। যেতিয়া পুস্তিকা মানে হেৰিখন আমি পাইছোঁ, সেইখন পাই পেলাই চাইছোঁ যে ইয়াততো আমাৰ 2.5 লাখ টকাটো লেখা আছে 20 আৰু 21 চনৰ। আমিতো এইটো পইচা পোৱা নাই। এই পইচাটো আমাৰ ক'ত গ'ল? আমাৰ নামত আনি কোনোবাই হয়তো খায়ো থ'ব পাৰিছে। কোনে খাইছে কি কৈছে আমি অনুসন্ধান ল'ব লাগিব। বিধায়কৰ মিছা প্ৰচাৰত এতিয়া জাঙুৰ খাইছে পশ্চিম ভোমোৰাগুৰিৰ পুৰুষ মহিলা। ৰাইজৰ স্পষ্ট প্ৰশ্ন, কলৈ গ'ল চৰকাৰী পুঁজিৰ 2.5 লাখ টকা? বিধায়কে নিজৰ বিয়াগম পুস্তিকাত মিছা তথ্য দি কি বুজাব বিচাৰিছে? উন্নয়নৰ নামত ৰাইজক এনেদৰে আভুৱা ভৰা দিয়াৰ সাহস ক'ৰ পৰা পালে? 20-21 বৰ্ষৰ আমাৰ যিটো মানে হেৰি আঁচনি আছিলে, 2.5 লাখ টকাৰ আমাৰ যিটো আঁচনি আছিলে, সেই আঁচনিটো আমি আজিলৈকে পোৱা নাই। সেই পইচাটো পাবৰ বাবে আমি MLA ছাৰৰ ওচৰলৈ গৈছিলোঁ। MLA আমাৰ ৰমাকান্ত দেউৰী ছাৰ, তেওঁৰ ওচৰলৈ গৈছিলোঁ। তেওঁ চাই কৰিবলৈ কৈছে যে এইটো আমি অনুসন্ধান কৰিম, অনুসন্ধান কৰি পেলাই আপোনালোকক বাৰু আমি জনাম। তাৰপিছত আৰু অসম দৰ্শনত যিটো আমি পাইছোঁ, তাৰে 3 লাখ টকা আমি 1.5 লাখ টকাহে পাইছোঁ। 1.5 লাখ টকা আমি যিমানখিনি পাইছোঁ সেইখন কৰিছোঁ, আৰু 1.5 লাখ টকাটো আমি এতিয়ালৈকে বৰ্তমান পোৱা নাই। তেওঁ কৈছে যে ইলেকশ্যনৰ আগমুহূৰ্ততে আমি এই 1.5 লাখ টকাটো দিম, কিন্তু আজিলৈকে দিয়া হোৱা নাই। সেইটো বিনিময়ত আমি দুইটা আয়ে খাই আজি গৈ তেওঁলোকৰ ওচৰত আমি হেৰি কৰিলোঁগৈ। তেওঁ কৈছে যে এতিয়া অনুসন্ধান কৰি পেলাই আপোনালোকক মই জনাই দিম, জনামতে আপোনালোকে কাম কৰিব বুলি কৈছে। এতিয়া কি কৰে তেওঁ জানে সেইটো আৰু। এফালে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ হুংকাৰ, আৰু আনফালে নিজৰ দলৰ বিধায়কৰ এই লুণ্ঠনৰ নমুনা। এটা আঁচনি পাব, আমি বেলেগ এটা হেৰি ওচৰলৈ যাবলৈ আমিতো কেতিয়াও নোৱাৰিম, হয়নে? আমিতো আৰু কেতিয়াও নাপাম। সেইটো চিধাই ক'ব কোনোবাই যাতে আপোনালোকে পাই গ'ল, আগতে 2টা আঁচনি আপোনালোকে পাই গৈছে, পাই যোৱাৰ পিছত আৰু আপোনালোকে ক'ত পাব, হয়নে? আমিতো আজিলৈকে পোৱা নাই। বহুত আশাই কৰিছিলোঁ, আমি বহুত আশাই কৰি আছিলোঁ, বা আগতে যিখিনি পাইছে দিছে। এতিয়া এই মুহূৰ্তত আপুনি এই 5 বছৰত মানে এই 20 আৰু 21 চনৰ যিটো কাণ্ড কৰিলে, সেইটোক চাই আমি অকণমান দুখ পাইছোঁ আৰু। 2.5 লাখ টকাটো মানে 20-21 যিটো পইচা আহিছিলে নোপোৱাৰ কাৰণে আমি মানে বহুত দুখিত হৈছোঁ, আৰু কোনে পইচাটো উইড্ৰল কৰিলে, ক'ত খৰচ কৰিলে, সেইটো আমি জানিব বিচাৰিছোঁ। আজি গৈছিলোঁ, ছাৰক লগ কৰিলোঁ। ছাৰে আমাৰ দৰ্খাস্তখন আকৌ যিখন মানে আমাৰ নামঘৰৰ কাৰণে কাগজ আহিছিলে সেইখন কাগজ ৰাখিছে, ৰাখি লৈ পেলাই টিক মাৰ্ক কৰি কৈছে অনুসন্ধানটো কৰি আমি দিম আৰু বুলি কৈছে। মৰিগাঁও সমষ্টিৰ এই বৃহৎ কেলেংকাৰীৰ তদন্ত হ'বনে, নে পুস্তিকাৰ সেই মিছা তথ্যৰ মাজতেই হেৰাই যাব পশ্চিম ভোমোৰাগুৰি নামঘৰৰ উন্নয়নৰ সপোন? নিউজ ডেস্ক ৰিপৰ্ট, টাইমছ গুৱাহাটী।